ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহদিয়া গাঁও পঞ্চায়ততো আজি নৱনিৰ্বাচিত গাঁও সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা দেখা গ'ল। বিহদিয়া গাঁও পঞ্চায়তৰ ২ নম্বৰ ৱাৰ্ডৰ সদস্য গীতাঞ্জলি ডেকাই ৯ গৰাকী সদস্যৰ সমৰ্থনত পঞ্চায়তৰ সভাপতি পদৰ আসনখন দখল কৰিবলৈ সক্ষম হয়। একেদৰে আইদুল ইছলামে উপসভাপতি পদত জয়লাভ কৰিবলৈ সক্ষম হয়। আনহাতে কমলপুৰ সমষ্টিৰ বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত মুক্তাপুৰ গাঁও পঞ্চায়তত আদিত ডেকাই সভাপতিৰ আসনখন দখল কৰাৰ বিপৰীতে বৰগাঁও ৪ নম্বৰ ৱাৰ্ডৰ সদস্যা পুষ্পা বনিয়াই উপসভানেত্ৰীৰ আসনখন দখল কৰে। ইয়াৰ পিছতেই নৱনিৰ্বাচিত প্ৰতিনিধিসকলক ফুলাম গামোচাৰে উষ্ম আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে আজিৰ এই পঞ্চায়ত সভাপতি উপসভাপতি নিৰ্বাচন আৰু শপত গ্ৰহণ অনুষ্ঠানত বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শবনম পাদি, বিহদিয়া গাঁও পঞ্চায়তৰ সচিব মহিবুদ্দিন আহমেদ, খগেশ ডেকা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে। নিউজ টেক্স ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আমাৰ শুভ দিন বিহদিয়া গাঁও পঞ্চায়তৰ বাবে ১২২ নং বিহদিয়া গাঁও পঞ্চায়তৰ সন্মানীয় নৱনিযুক্ত সভানেত্ৰী গীতাঞ্জলি বাইদেউ, আমাৰ বিহদিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য শ্ৰীমতী মনো তালুকদাৰ বাইদেউ তথা আমাৰ ৱাৰ্ড সদস্যসকল সন্মানীয় আৰু উপস্থিত ৰাইজ, আজি আমাৰ সৌভাগ্যৰ দিন যে বিহদিয়া গাঁও পঞ্চায়তৰ আমাৰ নৱনিযুক্ত সভানেত্ৰী গীতাঞ্জলি ডেকা আৰু মই আইদুল ইছলামক বিহদিয়াৰ মনোনীত সদস্যসকলে আমাক উপসভাপতি হিচাপে জয়যুক্ত কৰিছে। আশা ৰাখিছোঁ আমি আগন্তুক দিনত বিহদিয়া অঞ্চলৰ যিখিনি কাম কাজ আছিলে সেইখিনি আমি সুকলমে কৰি নিম বুলি আমি সদস্যসকলক মিলি কৰি যাম বুলি আশা ৰাখিছোঁ। আৰু আজি শপত গ্ৰহণ অনুষ্ঠানতে আমি ঈশ্বৰৰ নামত শপত খাইছোঁ যাতে আমি যিখিনি কৰিবলগীয়া আছে সকলো মিলি জুলি আমি নিয়াৰিকৈ কৰিব পাৰোঁ, এই আশা ৰাখিছোঁ। এইখিনিয়ে ক'ব লাগে। নমস্কাৰ, মই পোনপ্ৰথমে আমাৰ মুক্তাপুৰ পঞ্চায়তত উপস্থিত সমূহ চৰকাৰী বিষয়া তথা আমাৰ বিভিন্ন ৱাৰ্ডৰ পৰা অহা ৰাইজক ধন্যবাদ দিছোঁ। আজি আমাৰ মুক্তাপুৰ গাঁও পঞ্চায়তৰ যি সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া আছিল, এই প্ৰক্ৰিয়া ইতিমধ্যে আমি অতি শান্তিপূৰ্ণভাৱে আৰু সুকলমে আমাৰ হৈ গৈছে। মোৰ ভাল লাগিছে আজি আমাৰ এই পঞ্চায়তত যিকেইগৰাকী আমাৰ সদস্য আছে আটাইৰে ইমান সুন্দৰ সহযোগ আৰু ইমান সুন্দৰকৈ তেখেতসকলে একো বিশৃংখল নোহোৱাকৈ অতি সুন্দৰভাৱে আমাৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি মোক সভাপতি নিৰ্বাচন কৰিছে আৰু পুষ্প বনিয়া ডাঙৰীয়ানীক উপসভাপতি হিচাপে নিৰ্বাচিত কৰি আৰু আমাৰ অন্যান্য 3টা কমিটি আছিলে, এই 3টা কমিটিতে আমাৰ বিভিন্নজন সদস্য ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। আমি আশা ৰাখিছোঁ মুক্তাপুৰ গাঁও পঞ্চায়তটো এটি লেখত ল'বলগীয়া পঞ্চায়ত হ'ব আৰু আমি ৰাইজৰ আশা আকাংক্ষা পূৰা কৰাৰ কাৰণে সকলোৱে মিলি একান্তভাৱে আমি সহায় সহযোগ কৰি চলাই যাম বুলি আমি আশা ৰাখিছোঁ। মই ১২২ নং বিহদিয়া গাঁও পঞ্চায়তৰ পাৰে গাঁৱৰ সদস্য ২ নং ৱাৰ্ডৰ সদস্য হিচাপে তাত উত্তীৰ্ণ হৈছিলোঁ। তাৰপিছত মই প্ৰেছিডেণ্টত প্ৰক্ষেপ কৰিছিলোঁ আৰু ইয়াতো জয়ী হ'লোঁ। বিশেষখিনি যিখিনি ক'বলগীয়া আছিল মোৰ সতীৰ্থজনে ক'লে ইতিমধ্যে। আমি যিখিনি কাম আছে গাঁৱৰ জনসাধাৰণৰ মাজত সকলোৱে লগ লাগি আমি কামখিনি নিয়াৰিকৈ কৰি যাম বুলি আপোনালোকৰ চেনেলৰ জৰিয়তে কথা দিলোঁ। ধন্যবাদ।